ক্ষীণালো নে নাই সেইটো কওক ক্ষীণালো নে কাৰ মতে ক্ষীণালো আপোনাৰ হাতখন দেখাওকচোন কি হ'ল হাতে দাং নাই খোৱা যে কথাটো সঁচা হ'লেহে হাত দাং হ'ব দাদাহাতে মোক চাইডৰ ফালৰ পৰা দেখি আছে গোটেই গৰ্ভৱতী মহিলাই আৰু হয়নে ধন্যবাদ পোনপ্ৰথমে আপোনালোক সকলোলৈকে ৰঙালী বিহু ওলগ জনালোঁ প্ৰথমতে বিহু এটা দিয়ে আৰম্ভ কৰোঁ ন হা ঠিক আছে এই কণী যিকণী চাইজ এইজন পৰা যাব হেনো চাওঁ মইনা তুমি উঠি আহা দৰা বিচাৰিয়ে আছোঁ কিন্তু তোমাৰ দাড়িয়ে গজা নাই দাড়ি ওলোৱাই নাই অকণমানিটো তোমাৰ লগত বিয়াত বহিলে বৰ বেয়া কথা হ'ব মানে বৰ আয়তীসকলে বৰ বেলেগ এটা বিয়ানাম জুৰিব বিয়ানামটো গাওঁ নেকি বোলে অ মনজ্যোতি ঐ বাইদেউতকৈ ভিনদেউ এহাত মান চুটি বোলে সেইজন ভিনদেউ কি হাল বাব দমৰা গৰুৱে চুচৰাই নিব মাতটো ধুনীয়া দেখোন আপোনাৰ বহুত ধুনীয়া এইবুলি এনেকৈ কৈছে নে আগতে কোনোবাই মাতটো ধুনীয়া বুলি ময়ে প্ৰথম চাগে তহঁত দুটাই যিটো ফটো আমি কৰিলি নহয় মোৰ লগত তুমি আহিছা বুলিতো আগতে ক'ব লাগে আমি মিউজিক বেলেগ আনিলো হয় ন এইটো মিউজিক কালে ফিটিং কৰি আনিছিলি তেনেহ'লে এই ল'ৰাটোক ধৰিবা কি কৈছে বোলে 52 কমৰ বোলে তোমাৰ 52 কমৰ ৰাজা এইটো কমৰৰ চাইজ কৈছে নে কুঁৱাৰ চাইজ কৈছে বাকলি অনুষ্ঠান বৰ বেছি দীঘলীয়া নকৰোঁ ইয়াৰ পিছত আৰু গানৰ অনুষ্ঠানো আছে কিন্তু এই বাকলি কোনে শিঙি মাছ কৈছ একো নাই কওক দিয়ক ভাতৰ লগত পিছফালে আন্ধাৰ মুন্ধাৰ লগ পাম এই একটু ৰাউণ্ড কিক এটা দিম নহয় শিঙি মাছৰ নাম ল'বলৈ আহিছে আৰু এটা কথা মানে কোনোবা যদি বিধিবাদকৈ সৰু ল'ৰা যদি বিধিবাক বিয়া পাতিম বুলি ভাবিছা পাতিব পাৰা কেতিয়াবা দুখোচা খালেও ক'ব পাৰিবা ডাঙৰেহে মাৰিছে হয়নে গতিকে পাতিলে পাতিব পাৰা নাপায় এই জানো গাওঁনে গাওঁ সকলোৰে সহযোগ লাগিব এই জানো এই দীঘল গুমে গুমাই ঐ কোম্পানীৰ জাহাজখন ঐ ঢেঁকীত গুমে গুমাই থোৰা এই মনে কোতে কোতাই এই দেহাৰ মেৰ মায়ো ঐ হালোৱা দিন আহিবৰ পৰা ও দেহি ঐ অতীত কৈছে নে হয় মুগাৰে মোহৰা আইজৈ ও তাতুত কৈছে নে হৰৈ মাকো তাতুত কৈছে নে হৰ ঐ হালোৱা টিং বিহুখন ঐ নাহিনো কেনে কৈ থাকোঁ জানো ঐ নাম ডাঙত খিল ৰে ঐ খাকু ঐ আয়ু ঢুলীয়া পিতায়ো নাচ কি হ'ল আকৌ কি আয়ু ঢুলীয়া পিতায়ো নাচনি উল্টাকে কিয় গাইছা ঠিকে গাইছো তো এই উল্টাকে গাইছা কি উল্টাকে গাইছা আয়ু ঢুলীয়া পিতাই নাচনি হ'ব পাৰে নেকি হে এইটো বিহুত হ'ল পিতায়ো ঢুলীয়া এনে আমাৰ ঘৰত আকৌ আয়ু ঢুলীয়া মানে বুজা নাই মানে আমাৰ ককা দেউতা মানে ওজা আছিলে আচ্ছা ওজা থকাৰ কাৰণে আমাৰ আইক মানে ঢোলটো শিকাই দিলে এতিয়া সোমনাথ বৰা ছোৱালীজনী জানো তেনেকুৱা নহয় জানো ঢোল বজায় আমাৰ আয়ু তেনেকুৱা আছিলে আমাৰ ঠিকে আছে পিতাই নাচনিটো ক'পা আহিল এতিয়া আয়ে ঢোল বাজিলে পিতাইটো নাচিব লাগিব তেওঁ সেইটোৱে আৰু খেলটো হয়নে বাৰু যি নহওক ৰাইজ আজি আমি এনেকৈ কওঁতে মেলোঁতে অনেকখিনি অপৰাধ হ'ব পাৰে সৰ্ব অপৰাধ নিৰীক্ষণ কৰিব ইয়াত বহি থকা দেউতা বয়সৰ যিসকল ব্যক্তি আছে কওঁতে মেলোঁতে যোনে কিবা কাৰণত
আমাৰ ভুল কুটি ৰৈ গৈছে তেনেহ'লে দেউতা বয়সৰ ব্যক্তিসকলে নিজৰ সন্তান বুলি ভাবিব, আই মাতৃসকলে নিজৰ সন্তান বুলি ভাবিব, দাদাসকলে ভাইটি বুলি ভাবিব, ভাইটিসকলে দাদা বুলি ভাবিব, ভণ্টিসকলে দাদা বুলি ভাবিব, বন্ধুসকলে বন্ধু বুলি ভাবিব, সৰু সৰু ভণ্টিসকলে খুৰা বুলি ভাবিব, নতুন নতুন ঘৈণীবিলাকে নিজৰ গিৰিয়েক বুলি ভাবিব। খালি ফটোৱাই কৰি ঐ একদম বেয়া নাপাব দেই, এইটো মোৰ ভুলতহে ওলাই গৈছে, কিন্তু সেইটো নাভাবি মই এজনী আনা মানে এতিয়া আমাক কথাটো কয় বোলে গিৰিয়েক সেইজন গিৰিয়েকে বেছি দায়বদ্ধ যি পুৰণা ঘৈণীয়েকৰ দুখ দেখি নতুন এজনী আনে, কিন্তু মোৰ সেইটো দায়বদ্ধ গিৰিয়েক মই নহয়, মই নিনিও, মই খালি কথাটো কৈছোঁ আপোনালোকক দেই নিজৰ বুলি। গতিকে অনুষ্ঠান আমি সামৰণি মাৰোঁ। কি মই নাচিবলৈ আহিছোঁ, বিহু এটা গাওঁ তেতিয়া। অঁ এটা বিহু নাচিম, তাৰপিছত সামৰিম। তাৰপিছত আমি অনুষ্ঠান সামৰিম নেকি? ঢোল আছে নেকি বাৰু? মই গম পোৱা নাই, মই শকত নে মোৰ চাদৰখন চুটি। চাদৰখনেই ছুটি হ'ব দিয়ক, আপুনি শকত নহয় ন? নাই তুমি ক্ষীণাইছা, চাদৰৰ জোখ ঠিকে আছে, তুমি ক্ষীণাইছা। ইমানেই ক্ষীণাইছোঁ, দুদিনমানৰ পিছত এই চালনী ফুটাই দি পাৰ হৈ যাম। অঁ খালি তোমাৰ ক্ষীণালে এটা প্ৰব্লেম নহয় আৰু বৰষুণত তুমি নিতিতা আৰু। বিহু জানো ঐ দেওশালৰে আইথান, ঐ ডাকঘৰ হ'ল হুগ্ৰীজান, ঐ নিচে কাষতে আছে জানা অইল ইণ্ডিয়া দুলীয়া জান, ঐ কাৰোবাক সুধিলে কথা ক'ব মোৰে, কাষতে মোৰে লৈ ঘৰ। অৰিবি বতাহ অ বতাহ বলিছে তোলৈ মনত। পিছৰখিনিতো মই নাজানো, নতুনকৈ এবাৰ বাইলুঙে আৰম্ভ কৰক, তাৰপিছত মই গাম, হয়নে? আমি সকলোৱে জনা গান গাম, আমি সকলোৱে একেলগে গাম, হয়নে? এই টিপ টপ দেখিলে আহো বুলি নকবা মাজনী, টিপ টপ দেখিলে আহো বুলি নকবা মাজনী। এইটো চাইডে গোৱা নাই, এইটো চাইডে গোৱা নাই, এইফালে নাচাওঁ, এইফালে আমি এইফালে নাচিম ন দেই। আকৌ এই টিপ টপ আহো বুলি নকবা মাজনী, টিপ টপ আহো ঐ হাতত চৰিয়ালৈ পানী টুকি থাকোঁতে সোণজনী, হাতত চৰিয়ালৈ পানী টুকি থাকোঁতে সোণজনী, সোণজনী ঐ হ'বনো পানী লগা জ্বৰ। ধন্যবাদ, আপোনালোকে বহুত আশাৰে ৰৈ আছে। ইয়াৰ পিছতে আৰু হা তোমাক কি মন দেখিছে নে কি কৈছে মোক? দেখিছে তই যাগে যা, একো এটা ক'বলৈও নিদিয়ে, দেখিছেনে? ৰাকেশে বোলে নাচি আছে। হা বাতি চলাম, যদি কোনোবা ল'ৰাই গাভৰুক পলুৱাই নিয়ে তেতিয়াহ'লে যদি গৃহস্থই কয় তেতিয়া বাতি চলাম। সেইটো বাতি কিন্তু এনেই নচলে দেই, সেইটো বাতি কিন্তু লাইচেঞ্চ মোক এনেই দিয়া নাই। কাৰোবাৰ কিবা হেৰাইছে নেকি কওক? শ্ৰদ্ধা ৰাইজ, ইমান সময়ে আমি আপোনালোকৰ আগত ঢেৰ কথা ক'লোঁ, বহুত মনোৰঞ্জনৰ কথা ক'লোঁ। কওঁতে মেলোঁতে আমাৰ অনেকখিনি অপৰাধ হ'ব পাৰে, সৰ্ব অপৰাধ মৰিখন কৰিব। আমি আজি অনুষ্ঠান শেষ কৰিবলৈ ওলাইছোঁ, ইয়াৰ পিছত পৰৱৰ্তী অনুষ্ঠান আছে। পৰৱৰ্তী অনুষ্ঠান আপোনালোকে উপভোগ কৰক, বছৰটো আপোনালোকৰ ভালে কুশলে যাওক। ইয়াতে উপবিষ্ট আমাৰ দেউতাৰ বয়সৰ যিসকল ব্যক্তি আছিল, সঁচাকৈ মোক নিজৰ সন্তান বুলি ভাবিব। আমাৰ দলটোক, আমাৰ সদস্যসকলক আপোনালোকৰ সন্তান বুলি ভাবি আমাক মৰম কৰক। যোৱাৰ আগত খালি এটা কথা কৈ যাওঁ, আমি আপোনালোকক কি দিব পাৰিছোঁ নাজানো, কিন্তু আপোনালোকৰ পৰা আমি এটা বস্তু লৈ যাব খুজিছোঁ। আপোনালোকৰ পৰা লৈ যাব খুজিছোঁ এটা মাত্ৰ আশীৰ্বাদ, এটা মাত্ৰ আশীৰ্বাদ লৈ যাব খুজিছোঁ। ৰাইজ, ৰঙালী বিহুৰ বতৰ, বোলে নমো নমো নাৰায়ণ প্ৰসন্ন হৰিক হৰি কৰি মাইক নিজান, আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিত্ৰাণ, ববুৰ জীৱক কৰা পৰিত্ৰাণ। আজি ইয়াতে উপস্থিত হৈ থকা যিসকল ব্যক্তিয়ে নাচিছে, কোনো কাৰণ নোহোৱাকৈ নাচাসকলক আপোনালোকে এটা মাত্ৰ আশীৰ্বাদ দিয়ক। আৰু যিসকলে
কাৰণত নাচিছে তেওঁলোকক মাত্ৰ এটা আশীৰ্বাদ দিয়ক আপোনালোকক আজি কিছুদিনৰ পিছতে পঞ্চায়ত নিৰ্বাচন আৰম্ভ হ'ব পঞ্চায়ত নিৰ্বাচনত সেই প্ৰাৰ্থীজনক আপোনালোকে অকণমান আশীৰ্বাদ দিয়ক যি জয়যুক্ত লাভ কৰিব পাৰে বহাগ মানে বিয়াৰ বতৰ বহাগ আহিলে বিয়াৰ কথা ওলায় আজিকালি অসমীয়া বিহু মানে বা বহাগ মানে কি বুজো আজিকালি অসমীয়া জাতিটো পৰিৱৰ্তন হ'ল আজিকালি বিয়া 2 দিন নহয় 4 দিন হ'ল 5 দিন হ'ল 6 দিনলৈ গুচি গ'ল যিসকল পিতৃ মাতৃয়ে এই অখণ্ডভাৱে বিয়া পাতি আছে সেইসকল পিতৃ মাতৃক অকণমান আশীৰ্বাদ দিয়ক সেই দৰা কইনা বিয়া নাম আই নাম জোৰা নাম নজনা সেই ছোৱালীজনী যিজনীয়ে ৰভাৰ তলত হিন্দী গীতত চেলফি উঠি বিয়াৰ মণ্ডপ উঠপ থপ কৰি ৰাখিছে সেইগৰাকী ছোৱালীক অকণমান আপোনালোকে আশীৰ্বাদ দিয়ক যিসকলে ঢেঁকীটো চিনি নাপায় সেইসকল আয়তী কাপোৰ